দৰ্শকসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জ্যোতি আছামলৈ। আজি আহিছোঁ মই গাঁৱৰ ঘৰলৈ বিশেষ এটা কাৰণত। আপোনালোকক ভিডিঅ'ত দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে আমাৰ ৰান্ধনীসকলে কিবা কিবি ৰান্ধি আছে। এতিয়া বৰ্তমান চাহ পানী আয়োজন, এয়া মূৰত ৰ'দটো লৈ পেলাই চাহ পানী বনাই আছে। Pusmi om kharga salatanu gama danda salam danda khatra bidatari biruddha sindra sanataram bandi sala sutam dana poti siddhi padam karma som gang banasaya sara singh pusmati namaha ভাইমন্দা দেখুৱাব ৰাতিলে। ভাইমন্দা ৰাইজসকলে গছৰ ছাঁত জিৰণি লৈছে। আমাৰ এইডোখৰ হৈছে কুমাৰগাঁও তিনিআলি, ইয়াতে বজাৰ বহে। আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ। আজি যেনিবা বজাৰ নাই, আজি আমাৰ যিহেতু অনুষ্ঠান এভাগী হৈ আছে, তাৰ বাবে ৰাইজসকল গোট খাই আছে। আজিকালি যে গাঁৱে ভূঞেও সুৰাৰ দোকান পোৱা যায়, তাৰে প্ৰমাণ এয়া আমাৰ টাউনৰ পৰা প্ৰায় 17 কিলোমিটাৰমান দূৰত্বত অৱস্থিত এখনি অতি সৰু ঠাই। অতি দুখ আৰু পৰিতাপৰ বিষয় যে ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ গতে অসমত কিন্তু অসম চৰকাৰে এতিয়ালৈকেও এনে ৰাগিয়াল বস্তুসমূহ বিক্ৰী তথা উৎপাদনৰ ক্ষেত্ৰত কোনো নিষিদ্ধকৰণৰ আইন প্ৰযোজ্য কৰা পৰিলক্ষিত হোৱা দেখা নাই, যাৰ ফলত গুটখা, ধপাতজাতীয় বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু তথা মাদক দ্ৰব্য ঠায়ে ঠায়ে সহজলভ্য হৈ পৰাৰ ফলত আমাৰ নতুন প্ৰজন্মই ইয়াক অতি সহজেই গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। তাৰ ফলত তেওঁলোকৰ ভৱিষ্যত যে অন্ধকাৰ হৈ পৰিব তাক কোনেও নুই কৰিব নোৱাৰে। দৰ্শকসকল, এইটো মোৰ ভতিজা আকাশ আৰু এইটো হৈছে মোৰ ভতিজা মুনু। আজি ইহঁতি কৰ্মজীৱনৰ পাতনি মেলিবলৈ ওলাইছে। নতুনকৈ দোকান এখন খুলিছে, তাৰে অপেনিঙৰ নিয়ম এটা কৰা হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ইহঁতৰ কৰ্মজীৱনৰ এই পাতনিয়ে বহুত আগুৱাই যাতে লৈ যায় আৰু মনৰ একোণত সাঁচি থোৱা সপোন যাতে পূৰণ কৰিব পাৰে, তাকে আশীৰ্বাদ কৰিব। তেখেতসকলৰ সেই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কোনোবাচোন যদি বাধাও যদি আছিল, সেই বাধাখিনিৰ পৰা শুভ ফলপ্ৰাপ্তি কামনা কৰক। সেই পিতামহ পিতামহী আৰু আছে সবাৰো প্ৰতি সৰ্বাপৰ শান্তি কৰক। তেখেতসকলৰ যি মনৰ অভিষ্ট আছে সেই অভিষ্টখিনি শান্তি কৰক। তেখেতসকলৰ শৰীৰৰ যিবোৰ ৰোগ ব্যাধি আছে সেই ৰোগ ব্যাধি নাশ কৰক। যিহে মই এতিয়া আনন্দ প্ৰদান কৰক, লক্ষী বসতি কৰি মাৰিমৰাৰ উপচক্ৰখন নিবপাত কৰি মাৰিমৰাৰ উপচক্ৰ নিবপাত কৰি তেখেতসকলক সেই আপোনাৰ পদৰ সন্মুখত বেয়া কৰি থাকিবলৈ শক্তি দি ভক্তি পায় আৰু এই গৃহতে থাকি ধনে ধনে কৰ্ম সংস্থানত উন্নতি বিধান কৰি ভগৱন্ত খুব প্ৰশংসা কৰি প্ৰাৰ্থনা কৰিছোঁ। এই শ্ৰী গণেশ দেৱতা সুপ্ৰীতি অৰ্থে লম মন্ত্ৰহীনম ক্ৰিয়াহীনম ভক্তিহীনম জনাৰ্দনম যত পুতিত মায়া দেৱী পৰিপূৰ্ণ কৰিছিলে। সেই গণেশ দেৱতা আপোনাৰ ইয়াতে মধ্যাহ্নবিলাক গণ্ড পুষ্পত ভোগে নৈবেদ্য অৰ্পণৰ পৰা আজিলৈকে ব্যাসমূলক ভাৱ ভক্তি ভুল ভ্ৰান্তি। এয়া গণেশ পূজাৰ প্ৰসাদ লৈছোঁ। কৃষ্ণ ৰাইজসকলক এতিয়া প্ৰসাদ খাবলৈ দিয়া হৈছে। এইফালে পায়স আৰু মিঠাই দিয়া হৈছে, এতিয়া খাব লাগে আৰু।